ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ য'ত ৰাজ্যৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, মাষ্টাৰ ৰোল ৱৰ্কাৰ্ছ, ফিক্স পে কৰ্মচাৰী, শিক্ষক, টিউটৰসকল, আশা অংগনবাড়ী ৰন্ধনকৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। ন্যায়ালয়ৰ ফালৰ পৰা নিৰ্দেশনা আহিছে, কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, পুনৰ জানুৱাৰীৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব। ডিচেম্বৰত দিব পাঠ্যপুথি। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে মাত্ৰ 600 টকাতে দিব লাগিব দুযোৰ ইউনিফৰ্ম। দাম বৃদ্ধিৰ বিপৰীতে পুঁজিৰ যোগান বৃদ্ধি নকৰি উৎকৃষ্ট মানসম্পন্ন ইউনিফৰ্ম যোগানৰ বাবে এই বছৰো SOP জাৰি কৰিছে সমগ্ৰ শিক্ষাই। সেই অনুসৰি 600 টকাত এই বছৰো দুযোৰ ইউনিফৰ্ম যোগান ধৰিবলৈ সমগ্ৰ শিক্ষাই নিৰ্দেশনা দিছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ শিক্ষকসকলৰ দৰমহাক লৈ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ৰায় আহিছে। শিক্ষক শিক্ষয়িত্ৰীসকলক চৰকাৰে ব্যৱহাৰক লৈ দুখ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে উল্লেখ কৰে যে শিক্ষক শিক্ষয়িত্ৰীসকলক কম বেতন দিয়াৰ পাছত গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ বুলি পাঠ কৰাৰ কোনো অৰ্থ নাই। শিক্ষকসকলক কম দৰমহা দিয়াৰ পাছত এনেধৰণৰ পাঠৰ কোনো মূল্য নাথাকে বুলি বিচাৰপীঠখনে কয়। দেশৰ সৰ্বোচ্চ আদালতে কয় যে যিসকল লোকে দেশৰ ভৱিষ্যতক নিৰ্মাণ কৰে তেওঁলোকে ভাল দৰমহা পোৱা উচিত। গুজৰাট চৰকাৰে সহযোগী অধ্যাপকক কম বেতন দিয়াৰ অভিযোগৰ এটা গোচৰত আজি বিচাৰপীঠখনে কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলে উপযুক্ত সন্মান আৰু দৰমহা পোৱা উচিত, কিয়নো তেওঁলোকে ভৱিষ্যতৰ প্ৰজন্মক তৈয়াৰ কৰে। আৰু উচ্চতম ন্যায়ালয়ে সহযোগী অধ্যাপকসকলক সমান কামৰ সমান দৰমহা দিয়াৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। অৰ্থাৎ শিক্ষকসকলে সম কামৰ সম দৰমহা লাভ কৰিব লাগে। ইপিনে ৰাজ্যৰ টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰিবলৈ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈ পুনৰ আহ্বান জনাইছে টিউটৰসকলে। বিগত বৰ্ষৰ 5 ফেব্ৰুৱাৰীত নিযুক্তি দিয়া শিক্ষকসকলক যি পাৰিতোষিক দিছে সেই পাৰিতোষিকেৰে জীৱন যাপন কৰাত যথেষ্ট কষ্ট হৈছে। আৰু 25-30 বছৰ আগতে প্ৰতিষ্ঠা কৰা ভেঞ্চাৰ বিদ্যালয়সমূহত পৰিচালনা সমিতিয়ে এই শিক্ষকসকলক শিক্ষক হিচাপে নিযুক্তি দিছিল। প্ৰাপ্ত তথ্য অনুসৰি 1993 পৰা 94 চনতে বিদ্যালয়সমূহে অসম চৰকাৰৰ পৰা বিদ্যালয় খোলাৰ অনুমতি পায় আৰু বিদ্যালয়সমূহক 2005 চনত অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰে। 2009 পৰা 10 চনত ডাইচত শিক্ষকগৰাকীৰ নাম সন্নিৱিষ্ট হয় আৰু 31/12/2010 তাৰিখৰ আগত শিক্ষানুষ্ঠানত শিক্ষকসকলে যোগদান কৰে। আৰু এই তথ্যবোৰৰ ওপৰত ভিত্তি কৰি জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিয়ে নিৰ্বাচন কৰা বিদ্যালয়ৰ শিক্ষকসকলক ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে শিক্ষক হিচাপে অনুমোদন দি অসম চৰকাৰৰ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিছিল। কিন্তু পৰিতাপৰ কথা, অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষকসকলক 2011 চনৰ পৰা বলবৎ হোৱা NCT গাইডলাইনৰ কিছুমান চৰ্ত বান্ধি দি শিক্ষকৰ ঠাইত অন্য দেশত নোহোৱা টিউটৰ সজালে। আৰু সেই লৈ টিউটৰ শিক্ষকসকলে প্ৰশ্ন কৰিছে, যদি ভাৰতীয় সংবিধানৰ বহু প্ৰস্তাৱনা সংশোধন কৰিব পাৰে তেন্তে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰাদেশিকৃত আইন 2017-18 সংশোধন কৰিব নোৱাৰে কিয়? লগতে প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে সকলো টিউটৰক বিনা চৰ্তে শিক্ষক পদলৈ উন্নীত কৰি সমান কামৰ সমান মূল্য দিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈ টিউটৰ শিক্ষকসকলে আহ্বান জনাইছে। ইপিনে অৱসৰপ্ৰাপ্ত প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ আন এক গুৰুত্বপূৰ্ণ আহ্বান। শিক্ষক দিৱসৰ পূৰ্বে সকলো সমস্যা সমাধানৰ বাবে এইবাৰ আহ্বান জনাইছে। অৱসৰপ্ৰাপ্ত শিক্ষক টিউটৰ সংস্থাই দাবী কৰিছে যে যিসকল শিক্ষকে টিউটৰ হিচাপে নিযুক্তি পাই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে বা অকাল মৃত্যু হৈছে সেইসকল শিক্ষক তথা পৰিয়ালবৰ্গক ঘোষণা কৰা অনুসৰি 10 লাখ টকাকৈ এককালীন সাহায্য চলিত বৰ্ষৰ ভিতৰতে দিয়াৰ ব্যৱস্থা কৰক। টিউটৰ হিচাপে নিযুক্তি পাই অৱসৰ গ্ৰহণ কৰা বা মৃত্যু হোৱা সেইসকল শিক্ষক তথা পৰিয়ালবৰ্গক
মাহে 10,000 টকাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক। লগতে মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অন্তৰ্ভুক্ত কৰাৰ উপৰি অৰুণোদয় আঁচনি, শিক্ষকৰ সাহায্য, আয়ুষ্মান কাৰ্ড তথা অন্যান্য সাহায্যসমূহ পোৱাৰ ব্যৱস্থা কৰক। ইপিনে সদৌ অসম NPS কৰ্মচাৰী সংস্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কৰ্মচাৰীক অনিশ্চিত পেঞ্চন দিয়াটো এক ভয়ংকৰ অযুক্তিকৰ কথা। মন্ত্ৰী বিধায়কে নিজে OPS লয় আৰু NPSৰ বিৰুদ্ধে কৰ্মচাৰীৰ তীব্ৰ ক্ষোভ। UPS দিলেও মানি নলয় কৰ্মচাৰীয়ে। শেহতীয়াভাৱে সদৌ অসম NPS কৰ্মচাৰী সংস্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ গৈছে আৰু অধিৱেশনত সিদ্ধান্ত লোৱা হৈছে যে NPSৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব। ছেপ্টেম্বৰত পুনৰ NPS কৰ্মচাৰীৰ আন্দোলন, পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবী, তীব্ৰ বিৰোধিতা UPSৰ। 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন আঁচনিৰ NPSৰ বিৰুদ্ধে লগতে নতুনকৈ প্ৰৱৰ্তন কৰা UPSৰ বিৰুদ্ধে শিক্ষক কৰ্মচাৰীসকলে আপত্তি কৰিছে। এই পেঞ্চন ব্যৱস্থাই শিক্ষক কৰ্মচাৰীসকলক অৱসৰকালীন সময়ত সুৰক্ষা প্ৰদান কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁলোকে পুনৰ পুৰণি পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তনৰ বাবে দাবী কৰিছে আৰু এই দাবী অধিক তীব্ৰতৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই। দীৰ্ঘদিন ধৰি বিক্ষোভ কৰাৰ পাছতো চৰকাৰৰ কোনো সঁহাৰি প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰা সংস্থাই অহা ছেপ্টেম্বৰৰ পৰা OPSৰ দাবীৰে গণতান্ত্ৰিক সংগ্ৰাম তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। ইয়াৰ মাজতে UPS সন্দৰ্ভত আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। শেহতীয়াভাৱে বিত্ত বিভাগৰ ফালৰ পৰা এক অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে। ইয়াৰ বিষয় হৈছে ইউনিফাইড পেঞ্চন আঁচনি UPSৰ পৰা NPSলৈ এককালীন একমুখী ছুইচৰ সুবিধা প্ৰৱৰ্তন। সিদ্ধান্ত লোৱা হৈছে যে UPSৰ পৰা NPSলৈ এককালীন একমুখী ছুইচ সুবিধা প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে UPSৰ পথ বাছি লৈছে আৰু এই ছুইচ সুবিধা UPS অপ্তিসকলে ছুপাৰ এনুৱেশ্যনৰ তাৰিখৰ এবছৰ আগতে বা স্বেচ্ছামূলক অৱসৰৰ ক্ষেত্ৰত অৱসৰৰ গণ্য তাৰিখৰ 3 মাহৰ আগতে যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰিব। প্ৰযোজ্য অনুসৰি আৰু পদত্যাগৰ নিয়ম 56Jৰ গোচৰৰ ক্ষেত্ৰতো একেধৰণৰ ব্যৱস্থা কৰা হ'ব। ইপিনে ৰাজ্যৰ আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে আহিছে সুখবৰ। পুনৰ বৃদ্ধি পাব আপোনালোকৰ দৰমহা। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী মহোদয়ে এই কথা ঘোষণা কৰিছে যে দৰমহা পুনৰীক্ষণ কৰা হ'ব আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক এই দায়িত্ব দিয়া হৈছে আৰু ঘোষণা অনুসৰি 1 অক্টোবৰৰ পৰাই আপোনালোকৰ দৰমহা বৃদ্ধি পাব। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।